নমস্কাৰ প্ৰিয় দৰ্শক, আপোনাক স্বাগতম জনাইছোঁ দ্য বেচিক টকছলৈ। এটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমি আজি আলোচনা কৰিম। বিষয়টো হৈছে জনজাতিকৰণ। আপোনালোকে ইতিমধ্যে নিউজত দেখা পাই আছে বা সামাজিক মাধ্যমত দেখা পাই আছে যে অসমৰ 6টা সম্প্ৰদায়ে জনজাতিকৰণৰ দাবীৰে বিগত বহু দিনৰ পৰা ব্যাপক প্ৰতিবাদ কৰি আহিছে। এতিয়া সামাজিক মাধ্যমত আপোনালোকে বা নিউজত দেখা পাইছে যে এইকেইদিনত আৰু বেছি প্ৰতিবাদ হৈছে জনজাতিকৰণ বিচাৰি। সেই সম্প্ৰদায়কেইটা হৈছে, এটা হৈছে টাই আহোম, কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া আৰু চাহ জনগোষ্ঠী। সেই জনজাতিকৰণ যে বিচাৰিছে, সেই জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আচলতে কেনেধৰণৰ হয়? ভাৰতত কোনো এটা সম্প্ৰদায়ক, কোনো এটা জাতিক জনজাতিৰ মৰ্যাদা দিবলৈ হ'লে কেনেধৰণৰ প্ৰক্ৰিয়া থাকে, কি প্ৰক্ৰিয়াৰ মাজেৰে যাব লগা হয়, আমি সেই কথাখিনি ডিছকাছ কৰিম অতি সহজ ভাষাৰে, অতি সাধাৰণ ভাষাৰে। এই প্ৰক্ৰিয়াটো এটা অতি জটিল প্ৰক্ৰিয়া। ইয়াত আপোনাৰ কমেও 10টামান ষ্টেপ থাকে, ইটোৰ পিছত সিটো, সিটোৰ পিছত সিটো, এনেধৰণে ষ্টেপ বাই ষ্টেপ গৈ লাষ্টত ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰে, তাৰপিছত গেজেটত প্ৰকাশ পায়। 1950 চনত পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিয়ে এখন জনজাতিৰ তালিকা তেতিয়া প্ৰথম জাৰি কৰিছিলে। আৰু সেই ক্ষমতাটো আছে ৰাষ্ট্ৰপতিৰ হাতত। আৰু ভাৰতৰ সংবিধান, অৰ্থাৎ যাক আমি সুপ্ৰিম ল' অফ দ্য লেণ্ড বুলি যাক কোৱা হয়, সেই সংবিধানৰ আৰ্টিকল 342ত ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতত সেই ক্ষমতা আছে কোনো সম্প্ৰদায়ক জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ কাৰণে। তাৰ কাৰণে আমি সেই গোটেই কথাকেইটা ষ্টেপ বাই ষ্টেপ আমি জানিবৰ কাৰণে চেষ্টা কৰিম। এইটো এটা অতি জটিল প্ৰক্ৰিয়া, মই কৈছোঁ আপোনালোকক। ইয়াত আপোনালোকৰ বহুতো প্ৰত্যাহ্বান থাকে, বহুতো ইয়াতে বিষয় থাকে, বহুতো বিষয় চালি জাৰি চাব লগা হয়। লুকুৰ সমিতি বুলি লুকুৰ সমিতি বা লুকুৰ কমিটি এখন আছে, সেই কমিটিখনৰ মাপকাঠিকেইটা পূৰণ কৰিব লাগিব। তাৰপিছতো বাকী ধৰক যিসকলে আগতে জনজাতিৰ মৰ্যাদা পাইছে, তেওঁলোকেও ইয়াক কি কৰে, বিৰোধিতা কৰা দেখা যায়। আপোনালোকে দেখিছে ইতিমধ্যে জনজাতিকৰণ বিচাৰি এফালে জাতিয়ে 6টা সম্প্ৰদায়ে প্ৰতিবাদ আন্দোলন কৰিছে, আনফালে আকৌ জনজাতিকৰণৰ বিৰোধিতা কৰিও প্ৰতিবাদ চলি আছে। তো ইয়াত বহুতখিনি প্ৰত্যাহ্বান থাকে, ৰাজনৈতিক প্ৰভাৱ থাকে, তাৰপিছতে বহুকেইটা কাৰণ থাকে। সেই গোটেই কাৰণখিনি আমি ডিছকাছ কৰিম। লগতে চাওক, এটা সম্প্ৰদায়ক যেতিয়া জনজাতিৰ মৰ্যাদা দিয়া হয়, যে জনজাতিৰ মৰ্যাদা দিয়াৰ লগে লগে তেওঁ কিছুমান বিশেষ সুবিধা লাভ কৰিবলৈ সক্ষম হয়, তেওঁক কিছুমান সাংবিধানিকভাৱে বিশেষ সুবিধা দিয়া হয়। সেই সুবিধাসমূহৰ ভিতৰত এটা হৈছে সংৰক্ষণ মানে অকল চাকৰিৰ ক্ষেত্ৰত সংৰক্ষণৰ কথা কোৱা নাই। সংৰক্ষণত আপুনি বা লোকসভা হওক, তাত আপুনি বিধানসভা হওক, তাত আসন সংৰক্ষণ হ'ব আপোনাৰ কাৰণে। যিসকলে MLA যায় বা MP যায়, তেওঁলোকৰ কাৰণে কি হ'ব, আসন সংৰক্ষণ হ'ব। তাৰপিছতে আপুনি ভূমি অধিকাৰ পাব পাৰে, ভূমি অধিকাৰ দিয়া হ'ব। আপুনি যেতিয়া জনজাতীয় বেল্টৰ মাটি হ'ব, জনজাতীয় বেল্টৰ সেই মাটি আপুনি কোনো অজনজাতিৰ লোক আহি পেলাই সেই মাটি কিনিব নোৱাৰে। তাৰপিছতে আপোনাক দিয়া হ'ব অট'নমাছ কাউন্সিল, অৰ্থাৎ অট'নমি। মানে হৈছে চেল্ফ, নমি মানে নমছ, এটা গ্ৰীক শব্দ। নমছ মানে হৈছে ৰুল বা ল', অৰ্থাৎ নিজে নিজক শাসন কৰিব পাৰিব, নিজে নিজৰ আইনবিলাক বনাব পাৰিব। যিখিনিলৈকে দিয়া হৈছে সাংবিধানিকভাৱে, যিখিনি অধিকাৰ দিয়া হৈছে, সেই পৰ্যায়লৈকে আপুনি নিজৰ অঞ্চলটোৰ বা নিজৰ সেই এৰিয়াটোৰ আইনটো আপুনি নিজে বনোৱাৰ আপোনাৰ হাতত ক্ষমতা থাকিব। তাৰ বাহিৰে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতে হওক বা বিশেষ শৈক্ষিক সুবিধা হওক, বহুকেইটা সুবিধা আপুনি পাব। তাৰ লগতে ইয়াত থকা প্ৰত্যাহ্বানকেইটা হৈছে, এটা হৈছে মাপকাঠি, যিটো লুকুৰ সমিতিয়ে 1965 চনত যিকেইটা মাপকাঠি দিছে, তাতে আদিম বুলি যিটো দিছে, প্ৰিমিটিভ, অৰ্থাৎ আদিম বৈশিষ্ট্য কিছুমান থাকিব লাগিব। তেনেকুৱা ধৰণৰ কিছুমানত কি হয়, অলপমান খেলি মেলি হয়। আকৌ কিছুমান আছে কি, কিছুমান সম্প্ৰদায়ক এনেকুৱা দেখা যায়, তেওঁলোকক জাতি হিচাপেও তেওঁলোকৰ কিছুমান নীতি নিয়ম থাকে, আকৌ জনজাতিৰ কিছুমান নিয়মো দেখা যায়, মানে মিক্সিং এটা কালচাৰ তেওঁলোকৰ দেখা যায়। সেই ক্ষেত্ৰতো তেওঁলোকক কি কৰা হয়, তেওঁলোক জাতিয়ে নে জনজাতিয়ে তাক নিৰ্ধাৰণ কৰাটো অলপ জটিল হৈ পৰে। তাৰপিছতে আপোনালোকৰ বহুত তেনেকুৱা ধৰণৰ কাৰণ থাকে। কাৰণসমূহ আমি ডিছকাছ কৰিম। পোনপ্ৰথমে আমি সাংবিধানিক আধাৰটো চাওঁ। বহুকেইটা মই কৈছোঁ প্ৰক্ৰিয়া থাকে। পোনপ্ৰথমে হৈছে আপুনি এটা সম্প্ৰদায়ে কি কৰিব লাগিব, ৰাজ্যত মানে পোনপ্ৰথমে তেওঁ
ৰাজ্য চৰকাৰখনক আবেদন কৰিব লাগিব ৰাজ্য চৰকাৰখনে সেইখন পৰীক্ষা কৰিব যে এই সম্প্ৰদায়টোৱে জনজাতিৰ মৰ্যাদা পাব লাগে নে নালাগে তাৰপিছত ৰাজ্য চৰকাৰে সেইখিনি তদন্ত কৰাৰ পিছত তেওঁলোকে যি ৰাজ্য চৰকাৰৰ যি কেবিনেট আছে কেবিনেটত এপ্ৰুভ হ'ব কেবিনেটত এপ্ৰুভ হোৱাৰ পিছত তাক চেণ্ট্ৰেললৈ পঠিয়াব কেন্দ্ৰীয় চৰকাৰৰ হাতলৈ কেন্দ্ৰীয় চৰকাৰৰ যিসকল তেওঁলোকৰ মিনিষ্ট্ৰী থাকে মিনিষ্ট্ৰীসমূহে পৰীক্ষা কৰিব মন্ত্ৰালয়সমূহে পৰীক্ষা কৰিব বিশেষজ্ঞ কমিটি থাকে বিশেষজ্ঞ কমিটিয়ে পৰীক্ষা কৰিব তাৰপিছতে সেয়া মন্ত্ৰীসভাই কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীসভাই অনুমোদন দিব অনুমোদন দিয়াৰ পাছত তাৰপিছত নেক্সটটোত হৈছে আকৌ আপোনাক লোকসভা ৰাজ্যসভাত সেয়া বিল পাছ হ'ব লাগিব সংবিধান সংশোধন হ'ব লাগিব তাৰপিছত ৰাষ্ট্ৰপতিৰ ওচৰত যাব ৰাষ্ট্ৰপতিয়ে চাইন কৰিবও পাৰে নকৰিবও পাৰে ৰাষ্ট্ৰপতিয়ে যদি সহি কৰি দিয়ে ষ্টাম্পটো যদি মাৰি দিয়ে তেতিয়াহ'লে আপোনাৰ ভাৰত ৰাজপত্ৰ ভাৰত চৰকাৰৰ যিখন ৰাজপত্ৰ হয় গেজেটত আপোনাৰ সেই জাতিটোক জনজাতিৰ মৰ্যাদা দিয়াৰ প্ৰকাশ হ'ব সেই গোটেই কথাখিনি আমি ডিছকাছ কৰিছোঁ সহজ ভাষাত আহক সাংবিধানিক আধাৰ অনুচ্ছেদ 342 342 অনুচ্ছেদ আৰ্টিকল 342 ভাৰতৰ সংবিধানৰ আৰ্টিকল 342 কৈছে যে ৰাষ্ট্ৰপতিক সেই ক্ষমতা দিয়া হৈছে যাতে ৰাষ্ট্ৰপতিয়ে সেই কোন জনজাতি যিখন জনজাতিৰ তালিকা সেই তালিকাখন যাতে ৰাষ্ট্ৰপতিয়ে কি কৰিব পাৰে নিৰ্ধাৰণ বা চিনাক্ত বা তালিকাভুক্ত কৰাৰ ক্ষমতা কাৰ হাতত দিয়া হৈছে তালিকাভুক্ত কৰাৰ ক্ষমতাটো একমাত্ৰ ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতত দিয়া হৈছে আৰু 1950 চনত পোন প্ৰথমবাৰৰ বাবে এই তালিকাখন কি কৰা হৈছিল জাৰি কৰা হৈছিল সংসদৰ ভূমিকা সংবিধান অনুসূচিত জাতি আদেশ সংশোধন কৰিবলৈ সংসদৰ দুইটা সদনৰ প্ৰয়োজন হয় সাধাৰণ সংখ্যাগৰিষ্ঠ ভোটৰ মাধ্যমেৰে সেই বিলখন পাছ কৰা হয় অৰ্থাৎ সংবিধানখন কি কৰা হয় সংশোধন কৰা হয় লোকসভা হোক ৰাজ্যসভা হোক দুইটা সদনৰ প্ৰয়োজন দুইটা সদনে যেতিয়া সেই বিলখন যেতিয়া পাছ কৰি পঠাব পাছ কৰাৰ পিছত ৰাষ্ট্ৰপতিয়ে সাইন কৰিব তাৰ পিছতহে কি হ'ব এখন সংশোধন হ'ব অৰ্থাৎ সংবিধান সংশোধন কৰাৰ প্ৰয়োজন সাধাৰণ সংখ্যাগৰিষ্ঠ ভোটেৰে তাৰ পিছতে কৈছে যে ৰাজ্য চৰকাৰৰ পৰামৰ্শ অৰ্থাৎ সংবিধানৰ অনুচ্ছেদ আৰ্টিকল 342 ক্লজ 2 অধীনত ৰাষ্ট্ৰপতিয়ে ৰাজ্য চৰকাৰৰ পৰামৰ্শ বিচাৰিব যদি ৰাজ্য চৰকাৰ সেই ৰাজ্যখনৰ যদি সেই সম্প্ৰদায়কেইটা সেই যোনখন ৰাজ্যৰ হয় সেই ৰাজ্যখনৰ ৰাজ্য চৰকাৰৰ পৰা ৰাষ্ট্ৰপতিয়ে কি বিচাৰিব পৰামৰ্শ বিচাৰিব আৰু সেইটো হৈছে বাধ্যতামূলক এতিয়া আহিছো আমি একদম প্ৰথমৰ পৰা আমি কথাখিনি ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ আমি জানি গৈ থাকিম জনজাতি চিনাক্তকৰণৰ মাপকাঠি এখন কমিটি গঠন কৰি দিয়া হৈছিল 1965 চনত এতিয়া কোন জনজাতি কোন জাতি কোন কি সেইসমূহ নিৰ্ধাৰণ কৰিবৰ কাৰণেতো এটা নিৰ্দিষ্ট মাপকাঠি থাকিব লাগিব যে তুমি এই মাপকাঠিকেইটা তুমি এই ক্ৰাইটেৰিয়াকেইটা যদি ফুলফিল কৰা তেতিয়াহে তোমাক জনজাতিৰ মৰ্যাদা দিব পৰা যায় এতিয়া ৰাজ্য চৰকাৰে বিচাৰিলে বা চৰকাৰে বিচাৰিলে আমুকক জনজাতিৰ মৰ্যাদা দিও নোৱাৰে বা কোনো এটা সম্প্ৰদায়ে নিজকে মোক জনজাতি লাগে মোক জনজাতিকৰণ লাগে বা মোক জনজাতি কি কৰক তালিকাভুক্ত কৰক তেনেকুৱা বিচাৰিলেও নোৱাৰে কৰিব তাৰ কাৰণে এখন এটা কিছুমান মাপকাঠি আছে সেই মাপকাঠিটোত প্ৰথমটো হৈছে যে প্ৰিমিটিভ ট্ৰেইটছ অৰ্থাৎ আদিম বৈশিষ্ট্য মানে হৈছে কি সহজ ভাষাত এইটোৱে বুজক যে আপোনাৰ ককা আইতা আজু ককাই আগৰ পৰা যি নীতি নিয়ম পালন কৰি আহিছে সেই নীতি নিয়মে যদি আপুনি এতিয়াও পালন কৰি আছে তেতিয়া তাক কি বুলি কোৱা হয় আদিম বৈশিষ্ট্য বুলি কোৱা হয় এই আদিম বৈশিষ্ট্যটোৰ লগত কিছুমান মানে কি হয় এটা ডিবেট হয় তৰ্ক বিতৰ্ক হ'ব পাৰে যে আদিম বৈশিষ্ট্য শব্দটোৱে কোনটো পৰ্যায়লৈকে বা বুজাইছে কিন্তু সহজ কথাটো হ'ল কি আদিম বৈশিষ্ট্য এটা মই এটা জাস্ট সাধাৰণ উদাহৰণ দিলোঁ এতিয়া যিসকল টাই আহোম আছে টাই আহোমসকলে তেওঁলোকৰ আদিম বৈশিষ্ট্য হৈছে তেওঁলোকে যিজন মানুহ মৃত্যু হোৱা মানুহজনক তেওঁলোকে দাহ নকৰে তেওঁলোকে কি দিয়ে মৈদাম দিয়াটো এটা আদিম বৈশিষ্ট্য হয় আদিম মানে তেওঁলোকৰ পুৰণা সেইটো নিয়ম তেওঁলোকৰ কালচাৰ হয় সেইটো সংস্কৃতি হয় বা অন্যান্য যিসমূহ এতিয়া সম্প্ৰদায় আছে সেই সম্প্ৰদায়সমূহৰ কিছুমান নিৰ্দিষ্ট নীতি নিয়ম আছে তেওঁলোকৰ কিছুমান মানে তেওঁলোকৰ খোৱাৰ ষ্টাইল বেলেগ হ'ব পাৰে তেওঁলোকৰ থকাৰ ষ্টাইল বেলেগ হ'ব পাৰে তেওঁলোকৰ থকা ঘৰ বনোৱাৰ ষ্টাইল বেলেগ হ'ব পাৰে তেওঁলোকৰ সাজপাৰ বেলেগ হ'ব পাৰে সেইসমূহ হৈছে আদিম বৈশিষ্ট্য গম পাইছেনে সেইসমূহ আদিম বৈশিষ্ট্য বুলি কোৱা হয় এটা কৈছে ৰীতি নীতি বিশ্বাস প্ৰথা সাধাৰণ এতিয়া আহোমসকলে কি কৰে ফুৰালুং পূজা কৰে তেওঁলোকে সেইটো এটা আদিম বৈশিষ্ট্য তেওঁলোকৰ পুৰণিকলীয়া যুগ বছৰ ধৰি তেওঁলোকে সেই নিয়ম পালন কৰি আহিছে তেওঁলোকৰ আজু ককাই পুলিন পুঠাৱে পালন কৰিছিলে তাৰপিছতে তেওঁলোকৰ
এতিয়াও তেওঁলোকে সেই নাতিপুতি পালন কৰি গৈ আছে সেইবিলাক কি বুলি কোৱা হয় আদিম বৈশিষ্ট্য বুলি কোৱা হয় ভৌগোলিক পৃথকীকৰণ জিঅ'গ্ৰাফিকেল আইচলেশ্যন বুলি কৈছে অৰ্থাৎ সেই সম্প্ৰদায়টো মূল সুঁতিৰ পৰা অলপমান পৃথক হৈ আঁতৰত থাকিব লাগিব ধৰি লওক পাহাৰৰ দুৰ্গম এলেকাত থাকে বা সেই অঞ্চললৈ যাতায়াতৰ সুবিধা নাথাকিব পাৰে যাতায়াতৰ ব্যৱস্থা নাথাকিব পাৰে কোনোবা জংঘলৰ মাজত থাকিব পাৰে বা ক'ৰবাত নদীৰ কাষত মানে এনেকুৱা ধৰক য'ত যাতায়াত আপুনি এতিয়া যাওঁ বুলি ক'লে তাত যাবলৈ নোৱাৰে আপুনি তাত যাবৰ কাৰণে পাহাৰ বগাই যাব লাগিব ঘন জংঘলৰ মাজেদি যাব লাগিব তেনেকুৱা ধৰণৰ কি বুলি কোৱা হয় ভৌগোলিক পৃথকীকৰণ অৰ্থাৎ তেওঁলোক মূল সুঁতিৰ লগত নাথাকি মূল সুঁতিৰ পৰা অলপ পৃথককৈ থাকে ভৌগোলিক আইচলেশ্যন বা কি বুলি কোৱা হয় পৃথকীকৰণ বুলি কোৱা হয় অৰ্থাৎ সম্প্ৰদায়টো পাহাৰীয়া দুৰ্গম বনাঞ্চল বিচ্ছিন্ন অঞ্চলত বসবাস কৰা হ'ব লাগিব মূল সমাজৰ পৰা ভৌগোলিক দূৰত্বত থাকিব লাগিব স্বতন্ত্ৰ সংস্কৃতি ডিষ্টিংক্ট কালচাৰ বুলি কৈছে ডিষ্টিংক্ট কালচাৰ সেই সম্প্ৰদায়টোৰ কি থাকিব লাগিব নিৰ্দিষ্ট এটা ভাষা থাকিব লাগিব নিৰ্দিষ্ট তেওঁলোকৰ এটা ধৰ্ম থাকিব লাগিব নিৰ্দিষ্ট তেওঁলোকৰ গীত মাত থাকিব লাগিব নিৰ্দিষ্ট তেওঁলোকৰ নৃত্য থাকিব লাগিব নিৰ্দিষ্ট তেওঁলোকৰ খাদ্যাভ্যাস থাকিব লাগিব নিৰ্দিষ্ট তেওঁলোকৰ কি থাকিব লাগিব পোছাক থাকিব লাগিব নিৰ্দিষ্ট কিছুমান ৰীতি নীতি পৰম্পৰা থাকিব লাগিব বুজি পাইছে স্বতন্ত্ৰ অৰ্থাৎ তেওঁলোক বেলেগৰ পৰা পৃথক এতিয়া বাকী এইসকল যিসকল সম্প্ৰদায়ত জনজাতি বিচাৰি আছে তেওঁলোকৰ নিৰ্দিষ্ট কিছুমান ভাষা আছে তেওঁলোকৰ নিৰ্দিষ্ট কালচাৰ আছে তেওঁলোকৰ নিৰ্দিষ্ট কিছুমান উৎসৱ আছে সেইসমূহ যিসমূহ বেলেগতকৈ পৃথক এতিয়া আপুনি হিন্দু মানুহে যদি বিয়া পাতে পুৰোহিত লগাই বা ব্ৰাহ্মণ আনি বিয়াখন ধুনীয়াকৈ যাগ যজ্ঞ কৰি পেলাই কি কৰা হয় বিবাহ সম্পন্ন কৰা হয় এতিয়া আহোম মানুহসকলে কি কৰে চকলং প্ৰথা দি তেওঁলোকে বিবাহ সম্পন্ন কৰে ঠিক তেনেদৰে কোচ ৰাজবংশী হওক চাহ জনগোষ্ঠী হওক মৰাণ মটকসকল হওক বা চুতীয়াসকল হওক তেওঁলোকৰ কিছুমান তেনেকুৱা নিৰ্দিষ্ট নিয়ম আছে যি নিৰ্দিষ্ট নিয়মৰ মাজেৰেহে তেওঁলোকে কি আছে তেওঁলোকৰ সেই কালচাৰসমূহ সেই সংস্কৃতিসমূহ তেওঁলোকে কৰি আহিছে বা সেই সংস্কৃতিসমূহ তেওঁলোকে পালন কৰে গম পাইছে স্বতন্ত্ৰ সংস্কৃতি বাহিৰৰ সমাজৰ সৈতে যোগাযোগৰ সংকোচ চাইনেছ অফ কণ্টেক্ট অৰ্থাৎ জনজাতিক সেইসকলক দিয়া হ'ব বুলি কৈছে অৰ্থাৎ এই জনজাতিৰ যিটো মাপকাঠি লুকুৰ সমিতি বুলি কোৱা হৈছে লুকুৰ সমিতিখনৰ মতে বাহিৰৰ অৰ্থাৎ তেওঁলোকে কি বিচাৰে বাহিৰৰ মানুহৰ সৈতে একেলগে থাকিব নিবিচাৰে তেওঁলোকে অলপমান পৃথককৈ থাকি ভাল পায় তেওঁলোকে কি কৰিব তেওঁলোকে বাহিৰৰ সমাজৰ লগত বাহিৰৰ পৃথিৱীখনৰ লগত একলগ হৈ যাব নিবিচাৰে তেওঁলোকে যিটো অঞ্চলত বাস কৰে ধৰি লওক কোনো এখন গাঁও পাহাৰৰ মাজৰ গাঁৱৰ অঞ্চলত তেওঁলোকে বাস কৰে তেওঁলোকে সেই গাঁৱতে তেওঁলোকে থাকিব বিচাৰে তেওঁলোকে আহি পেলাই চহৰৰ মানুহৰ সৈতে সংযোগ হ'ব নিবিচাৰে বা চহৰৰ মানুহসকলো যদি তাত যাব বিচাৰে তেওঁলোকে তাত সেইটো ভাল নাপায় তেওঁলোকে কি কৰিব বিচাৰে পৃথককৈ থাকি ভাল পায় বুজি পাইছে বা মানে ভাল নাপায় আৰু সংকোচ কৰে চাইনেছ বুলি কৈছে মানে সংকোচ কৰে সেই মানুহৰ মূলসুঁতি মানুহৰ সৈতে একলগ হৈ যাবৰ কাৰণে অৰ্থনৈতিক পশ্চাৎপদতা অৰ্থাৎ অৰ্থনৈতিকভাৱে পিছপৰা হ'ব লাগিব সেই সম্প্ৰদায়টো কি হ'ব লাগিব অৰ্থনৈতিকভাৱে পিছপৰা হ'ব লাগিব টকা পইচা তেওঁলোকৰ ইমান নাথাকিব শৈক্ষিক সুবিধা ইমান নাথাকিব ৰাস্তা ঘাটৰ অসুবিধা থাকিব বা স্বাস্থ্য সেৱা নাথাকিব অৰ্থাৎ অৰ্থনৈতিকভাৱে তেওঁলোক পিছপৰা তাত এতিয়াও কি হোৱা নাই উন্নত তেনেকুৱা ধৰণৰ ৰাস্তা ঘাট বনোৱা নাই উন্নত চিকিৎসালয় বনোৱা নাই উন্নত তেওঁলোকৰ শৈক্ষিক প্ৰতিষ্ঠান বনোৱা নাই তাকে কি বুলি কোৱা হৈছে অৰ্থনৈতিক পশ্চাৎপদতা অৰ্থাৎ অৰ্থনৈতিকভাৱে পিছপৰা তেওঁলোকৰ তাত তেনেকুৱা ধৰণৰ কোনো বিজনেছ ইণ্ডাষ্ট্ৰি নাই তেওঁলোকে কি কৰে ধুনীয়াকৈ খেতি বাতি কৰি পশুপালন কৰে চিকাৰ কৰে এনেধৰণে তেওঁলোকে জীৱন নিৰ্বাহ কৰে তাকে কি বুলি কোৱা হৈছে অৰ্থনৈতিক পশ্চাৎপদতা পিছপৰা হ'ব লাগিব পিছপৰা হ'বলৈ হ'লে সেইখিনি কাম থাকিব লাগিব প্ৰস্তাৱ দাখিল কৰা প্ৰক্ৰিয়া এতিয়া আহিছোঁ আমি প্ৰস্তাৱ কেনেকৈ দাখিল কৰিব প্ৰথম পৰ্যায়টো হৈছে ৰাজ্য পৰ্যায়ত সম্প্ৰদায়টোৱে কি কৰিব পোনপ্ৰথমে আবেদন কৰিব চৰকাৰক যে আমাক জনজাতিৰ মৰ্যাদা লাগে আমাক জনজাতিকৰণ কৰিব লাগে আমাৰ কি আছে আমাৰ এইখিনি আমাৰ মাপকাঠিখিনি আমাৰ পূৰণ হৈছে এইখিনি ক্ৰাইটেৰিয়া আমাৰ আছে আমাৰ নিৰ্দিষ্ট ভাষা আছে নিৰ্দিষ্ট সংস্কৃতি আছে অৰ্থাৎ নিৰ্দিষ্ট গীত মাত হওক পূজা পাতল হওক বা নিৰ্দিষ্ট ধৰ্ম হওক বা যিখিনি বৈশিষ্ট্য লাগে সেই বৈশিষ্ট্যখিনি আমাৰ আছে আমাক জনজাতিকৰণৰ মৰ্যাদা লাগে ৰাজ্য চৰকাৰক প্ৰথম প্ৰস্তাৱ কৰাৰ পাছত ৰাজ্য চৰকাৰে এখন কমিটি গঠন কৰি দিব সেই কমিটি গঠন কৰি দিয়াখনত কি থাকিব নৃতত্ত্ববিদ থাকিব সমাজ বিজ্ঞানী থাকিব বিশেষজ্ঞ থাকিব বিশেষজ্ঞসকলে পৰীক্ষা কৰি চাব যে এই সম্প্ৰদায়টোৱে আমাক জনজাতিকৰণৰ মৰ্যাদা কাৰণে তেওঁলোকে দাবী কৰিছে তেওঁলোকে সঁচাই এইখিনি তেওঁলোকে ফুলফিল কৰেনে নৃতত্ত্ববিদ মানে হৈছে মানৱ
সমাজৰ বিষয়ে অধ্যয়ন কৰা বা মানৱ জাতিৰ বিষয়ে অধ্যয়ন কৰা মানৱ জাতিৰ বিষয়ে অধ্যয়ন কৰিব কি মানৱ জাতিৰ তেওঁলোকৰ কালচাৰ কি তেওঁলোকে কেনেকৈ খাই বয় তেওঁলোকে থাকে কেনেকৈ তেওঁলোকে কি পিন্ধে তেওঁলোকে কেনেকৈ জীৱন নিৰ্বাহ কৰে সেইসমূহ অধ্যয়ন কৰা এটা মানৱ জাতিক কি প্ৰক্ৰিয়া কেনেধৰণে থকা সেই প্ৰক্ৰিয়াখিনি অধ্যয়ন কৰাটো নৃতত্ব বুলি কোৱা হয় আৰু সেইখিনি সমাজ বিজ্ঞানী প্ৰশাসক বিশেষজ্ঞসকলে সেইসকলে তেওঁলোকে পৰীক্ষা কৰিব প্ৰাথমিক পৰীক্ষা সম্পন্ন হ'ব প্ৰাথমিক পৰীক্ষাত জনসংখ্যা বসতি অঞ্চল জীৱিকা শিক্ষাৰ হাৰ এইবিলাক পৰীক্ষা হ'ব যে অঞ্চলটোত শিক্ষিতৰ হাৰ কিমান আছে জনসংখ্যা কিমান হয় তেওঁলোকে কোনটো এৰিয়াত থাকে বা তেওঁলোকে কেনেধৰণে বসবাস কৰে সেইখিনি প্ৰাথমিকখিনি চোৱাৰ পাছত কি কৰিব এইখিনি হোৱাৰ পাছত এই যিটো প্ৰতিবেদন এই প্ৰতিবেদনটো ৰাজ্যসভাৰ যিটো কেবিনেট মিটিং হয় ধৰি লওক আমাৰ অসম চৰকাৰৰ অসম কেবিনেট হয় প্ৰতি সপ্তাহে সেই অসম কেবিনেটত এইটো অনুমোদন দিয়া হ'ব যে এই জাতিটোক বা এই সম্প্ৰদায়টোক জনজাতিৰ মৰ্যাদা দিব লাগে বুলি কেবিনেটত অনুমোদন দিব কেবিনেটত অনুমোদন দিয়াৰ পাছত এইটো যাব চেণ্ট্ৰেল পৰ্যায়ত অৰ্থাৎ কেন্দ্ৰীয় পৰ্যায়ত যাব কেন্দ্ৰীয় পৰ্যায়ত পোনপ্ৰথমে ক'ত যাব মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছ অৰ্থাৎ যিটো জনজাতি কল্যাণ মন্ত্ৰালয় আছে জনজাতি কল্যাণ মন্ত্ৰালয় মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছত যাব মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছে কি কৰিব আকৌ পৰীক্ষা কৰিব তেওঁলোকে পৰীক্ষা কৰিব যে আগতে মই যিখিনি কথা কৈ আহিছোঁ সেই লুকুৰ সমিতিৰ যিখিনি কথা কৈছিলে লুকুৰ সমিতিত মাপকাঠিকেইটা যিকেইটা দিছিলে ক্ৰাইটেৰিয়া যিকেইটা দিছিলে সেইখিনি চাব গোটেইখিনি চোৱাৰ পাছত তেওঁলোকে এইটো তেওঁলোকৰ ভাৰতীয় নৃতত্ব সমীক্ষা এন্থ্ৰপলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ বিশেষজ্ঞৰ যোগেদি এই কামখিনি সম্পাদন কৰিব কৈছে নৃতত্ববিদ হৈছে মানৱ জাতিৰ বিষয়ে অধ্যয়ন কৰা যিসকল যোনে মানৱ জাতিৰ বিষয়ে অধ্যয়ন কৰে তাক নৃতত্ববিদ বুলি কয় এটা জাতি কেনেধৰণে কৰ হয় তাৰ ইতিহাস কি তেওঁলোকৰ ভাষা কি তেওঁলোকৰ সংস্কৃতি কি তেওঁলোকে থাকে কেনেকৈ তেওঁলোকে শুৱে কেনেকৈ তেওঁলোকে কি জীৱন নিৰ্বাহৰ প্ৰক্ৰিয়া কি তেওঁলোকৰ সেই গোটেইখিনি অধ্যয়ন কৰিব ক'ৰ পৰা কেনেকৈ আহিছিলে গোটেইখিনি আৰু গোটেই এ টু জেড অধ্যয়ন কৰিব সেইখিনি অধ্যয়ন কৰি তেওঁলোকে এটা প্ৰতিবেদন দিব আৰু এই প্ৰতিবেদনটো ক'ত দিব ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াৰ পৰা তেওঁলোকে ডাটা ল'ব ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াৰ পৰা কি ডাটা পাব ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াৰ পৰা জনসংখ্যাৰ ডাটা পাব সাক্ষৰতাৰ ডাটা পাব পুৰুষ মহিলাৰ অনুপাতটো গম পাব তাৰপিছতে তেওঁলোকে ক'ত থাকে সেইখিনি কথা গম পাব সেই গোটেই কথাখিনি আমাৰ ক'ত আছে ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াৰ হাতত সেই তথ্যখিনি আমাৰ আছে সেইখিনি তেওঁলোকে চাব চোৱাৰ পাছত নেশ্যনেল কমিশ্যন অফ শিডিউল ট্ৰাইব এখন কমিশ্যন হয় নেশ্যনেল কমিশ্যন অফ শিডিউল ট্ৰাইব এই নেশ্যনেল কমিশ্যন অফ শিডিউল ট্ৰাইবতো তাৰপিছত আকৌ পৰীক্ষা হ'ব ইটোৰ পিছত সিটো ষ্টেপ আপোনালোকে গম পাইছেনে প্ৰথমে ৰাজ্য চৰকাৰত হ'ল ৰাজ্যখনত হোৱাৰ পাছত কেন্দ্ৰীয়লৈ গ'ল এতিয়াও কেন্দ্ৰীয় মন্ত্ৰীসভালৈ যোৱাই নাই এইখিনি এতিয়া মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছৰ পিছত নেশ্যনেল কমিশ্যন অফ শিডিউল ট্ৰাইবত এতিয়া পৰীক্ষা হ'ব এই গোটেইখিনি পৰীক্ষা হ'ব লাগিলে তেওঁলোকে কমিটি গঠন কৰি দিব আকৌ সেই কমিটি আহি পেলাই এই মানুহখিনিৰ লগত যোনকেইটা সম্প্ৰদায়ে জনজাতিৰ মৰ্যাদা বিচাৰি আছে সেই সম্প্ৰদায়কেইটাৰ লগত কি কৰিব তেওঁলোকে আহি পেলাই মিটিং কৰিব আৰু তেওঁলোকৰ মানে চাব তেওঁলোকে কেনেধৰণে বসবাস কৰে সেই গোটেই কথাখিনি যিখিনি মই লুকুৰ সমিতিৰ কথা কৈছিলোঁ তেওঁলোকে সেই গোটেই ক্ৰাইটেৰিয়াখিনি চাব আহি পেলাই নিজে ভিজিট কৰি গোটেইখিনি পৰীক্ষা নিৰীক্ষা কৰিব এইখিনি কৰাৰ পিছত এটা প্ৰতিবেদন প্ৰস্তুত কৰিব চূড়ান্ত প্ৰতিবেদন এখন প্ৰস্তুত কৰিব এই চূড়ান্ত প্ৰতিবেদনখন প্ৰস্তুত কৰি পেলাই তেওঁলোকে কি কৰিব যোনটো কেন্দ্ৰীয় কেবিনেট আছে অৰ্থাৎ চেণ্ট্ৰেল কেবিনেট হয় আমাৰ এতিয়া প্ৰাইম মিনিষ্টাৰৰ অধ্যক্ষতাত যিখন কেবিনেট হ'ব সেই কেবিনেটত এই প্ৰস্তাৱটো দিয়া হ'ব প্ৰস্তাৱটো দিয়াৰ পাছত তেওঁলোকে সকলোখিনি কথা ভাবি চিন্তি চাই মন্ত্ৰীসভাই গোটেইখিনি বিবেচনা কৰি পেলাই সেইটোক তেওঁলোকে সাইন কৰিব যে জনজাতিৰ মৰ্যাদা কৰিব লাগে কিন্তু এতিয়াও হোৱা নাই কাম এতিয়া আপোনাৰ 50% কামহে সম্পন্ন হৈছে আৰু 50% কাম বাকি আছে এখন নি পেলাই তেওঁলোকে ৰাজ্যসভা লোকসভাত উপস্থাপন কৰিব লাগিব তাৰ আগতে তেওঁলোকে কেন্দ্ৰীয় কেবিনেটে এখন কি কৰিব এপ্ৰুভ কৰিব মন্ত্ৰীসভাই কি বিবেচনা কৰিব বাৰে কৈ আছো লুকুৰ সমিতিৰ মাপকাঠি পূৰণ হৈছে নে নাই আৰ্থ সামাজিক প্ৰভাৱ চাব আৰ্থিক বুজা চাব আৰ্থিক বুজা এতিয়া চাওক মই প্ৰতিমাহে 10 টকা এটা মোৰ তাত আহে আৰু সেই 10 টকাটো মই 10 জন মানুহক এটকাকে বিলাই দিওঁ মানে 10 টকা এটা মই বাজেট নিৰ্ধাৰণ কৰি থৈ দিছোঁ যে মই প্ৰতিমাহে মোক এনেকুৱা 10 জন মানুহ আছে 10 জন মানুহক মই প্ৰতিমাহে এটকা দিব লাগিব তাৰ কাৰণে মোক 10 টকাৰ প্ৰয়োজন আৰু সেইমতে 10 টকা তেওঁলোকে যোগাৰ কৰি থৈ দিয়ে বা মই যোগাৰ কৰি থৈ দিওঁ যেতিয়া
আৰু দুজন মানুহ সংযোগ হৈ যাব বা আৰু 5জন মানুহ যেতিয়া সংযোগ হৈ যাব, সংযোগ হৈ যোৱাৰ লগে লগে মোক 15 টকাৰ প্ৰয়োজন হ'ব, সেইখিনি কথাও চৰকাৰে ভাবিব লাগিব। তো চৰকাৰে সেইখিনি চাব, আইনগত দিশসমূহ চাব, চোৱাৰ পাছত গোটেইখিনি চালি জাৰি চাই তেওঁলোকে অনুমোদন জনাব। অনুমোদন জনোৱাৰ পাছত এতিয়া আহিব আমাৰ সংবিধান সংশোধন প্ৰক্ৰিয়াটো। সংবিধান সংশোধন প্ৰক্ৰিয়া হ'বলৈ হ'লে 7ম পৰ্যায়ত কি হ'ব, সংবিধান সংশোধন বিধেয়কখন প্ৰস্তুত হ'ব, বিলখন প্ৰস্তুত হ'ব। বিলখন যিটো মিনিষ্ট্ৰি অফ ল এণ্ড জাষ্টিচ আছে, মিনিষ্ট্ৰি অফ ল এণ্ড জাষ্টিচৰ আইন মন্ত্ৰালয়ে মন্ত্ৰীজনে এইখন লোকসভাত উত্থাপন হ'ব। লোকসভাত উত্থাপন হোৱাৰ পাছত সাধাৰণ সংখ্যাগৰিষ্ঠ চিম্পল মেজৰিটিৰ জৰিয়তে এই বিলখন কি হ'ব, লোকসভাত তৰ্ক বিতৰ্ক হোৱাৰ পাছত পাছ হ'ব। লোকসভাৰ পৰা পাছ হোৱাৰ পাছত ৰাজ্যসভালৈ যাব। ৰাজ্যসভালৈ যোৱাৰ পিছত লোকসভাত হোৱাৰ পিছত এতিয়া কিছুমান কমিটি আছে লোকসভাত, সেই লোকসভাত ষ্টেণ্ডিং কমিটি হওক বা আৰু এখন পাৰ্লিয়ামেণ্টাৰী ষ্টেণ্ডিং কমিটি বা অন্যান্য যিকোনো বহুকেইখন কমিটি আছে, 22-23খন কমিটি আছে। তাৰ ভিতৰত যিকেইখন কমিটিক দিব লাগে সেই কমিটিকেইখনে কি কৰিব, সেইবোৰ পৰীক্ষা কৰিব, ভোটদান হ'ব। মই ক'লোৱে, ভোটদান হোৱাৰ পিছত ৰাজ্যসভাটো উত্থাপন হ'ব। ৰাজ্যসভাটো একেটা প্ৰক্ৰিয়াই চলিব। একেটা প্ৰক্ৰিয়া চলাৰ পাছত 9 নম্বৰ পৰ্যায়টোত আহিব ৰাষ্ট্ৰপতিৰ অনুমোদন। ৰাষ্ট্ৰপতিয়ে একদম মানে কি কৰিব লাগিব, চিলমোহৰ যেতিয়া ধপকে মাৰি দিব, চিলমোহৰ মাৰি দিয়াৰ পিছত ভাৰত চৰকাৰে এখন গেজেটত প্ৰকাশ কৰি দিব যে এই সম্প্ৰদায়কেইটাক জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ'ল। ৰাষ্ট্ৰপতিয়ে যেতিয়া সেই তালিকাখনত অন্তৰ্ভুক্ত কৰিব, চাওক, 2টা সদনৰ অনুমোদনৰ পিছত বিধেয়কখন ৰাষ্ট্ৰপতিৰ ওচৰলৈ প্ৰেৰণ কৰা হয়। ৰাষ্ট্ৰপতিয়ে অনুমোদন জনালে বিধেয়ক আইনলৈ পৰিণত হয়। অৰ্থাৎ বিধেয়ক এখন কি হয়, চাওক, পোনপ্ৰথমে এইখন হৈ থাকে বিল। ৰাষ্ট্ৰপতিয়ে যেতিয়া চাইন কৰিব সেইখন তেতিয়াহে এক্ট হ'ব। এখন বিধেয়ক হৈ আছিলে, তাৰপিছত এখন আইন হৈ যাব। এখন বিল হৈ আছিলে, তাৰপিছত এক্ট হৈ যাব যেতিয়া ৰাষ্ট্ৰপতিয়ে সেই প্ৰস্তাৱটোত তেওঁ মোহৰ মাৰিব। তেওঁ যেতিয়া মোহৰ মাৰিব, তেওঁ যেতিয়া চহী মাৰিব, তেতিয়াহে এখন এক্ট হ'ব আৰু তেতিয়াহে এখন পৰিগণিত হ'ব আইন হিচাপে। বুজি পালে? তেনেকৈ ৰাজ্যসমূহতো কি হ'ব, গভৰ্ণৰে যেতিয়া চাইন কৰি দিব, গভৰ্ণৰে চাইন কৰিলে তেতিয়াহে এখন আইনলৈ পৰিগণিত হ'ব। বুজি পালে? তাৰপিছত সংশোধিত আদেশ, ভাৰত চৰকাৰী গেজেট, অফিচিয়েল গেজেট অফ ইণ্ডিয়া, এইখন যে আহে, এইখন ভাৰত কা ৰাজপত্ৰ বুলি যে আহে যে, এইখনত কি হ'ব, যেতিয়া প্ৰকাশ হ'ব, প্ৰকাশ হোৱাৰ পিছত সেই সম্প্ৰদায়টো কি দিয়া হ'ব, জনজাতিৰ মৰ্যাদা দিয়া হ'ব। এতিয়া ইয়াতে কিছুমান প্ৰত্যাহ্বান থাকে আৰু ইয়াতে কিছুমান কি হয়, সুবিধা থাকে। প্ৰত্যাহ্বানসমূহ হৈছে, পোনপ্ৰথম প্ৰত্যাহ্বানটো হৈছে কিছুমান লোকৰ সমিতিৰ যি আদিম বৈশিষ্ট্য বা কিবা এনেকুৱা ধৰণৰ কিছুমান যি কথা কৈছে, সেই কথাকেইটা এতিয়া আদিম বৈশিষ্ট্য আজিৰ যুগত তেনেকুৱা ধৰণৰ আদিম বৈশিষ্ট্য থকা একদম মানুহৰ লগত সংযোগেই নাই, এনেকুৱা এটা অঞ্চলত আছে য'ত বেলেগ মানুহ যাবই নোৱাৰে, সেইসমূহ নিৰ্ধাৰণ কৰা অলপ অসুবিধা আহি পৰে। সেইসমূহ তেওঁলোকে পৰ্যালোচনা কৰি চাব, কাৰণ বিশেষজ্ঞ আছে, ইমান ডাঙৰ ডাঙৰ মানুহ আছে, সেই ডাঙৰ ডাঙৰ মানুহসমূহে এইসমূহ পৰীক্ষা কৰি তেওঁলোকে নিজে গম পাব গোটেইখিনি কথা। তেনেকুৱা বৈশিষ্ট্য থকা এতিয়া ক'ত থাকিব, সেইটোতো কেতিয়াও ফুলফিল কৰিব হ'ব নোৱাৰে ন। সেইটো যিটো আদিম বৈশিষ্ট্য যদি ভাবি লয়, একেবাৰে আদিম মানুহে মানে পাথৰ মাৰি পেলাই জুই জ্বলাইছিলে, তেনেকুৱাতো কেতিয়াও এতিয়া নাই। তো সেই তেনেকুৱা ধৰণৰ কথাবিলাকো বিবেচনা আহি যায়, সেইটো এটা প্ৰত্যাহ্বান। তাৰপিছতে হৈছে ৰাজনৈতিক প্ৰভাৱ। এতিয়া এই বস্তুটো বিশেষভাৱে কোৱা হয় যে ৰাজনৈতিকভাৱে যদি বিচাৰে তেতিয়াহ'লে সক্ষম হয়। কথাটো সত্য হয় যদিও ইয়াতে কি হয়, এটা হৈ থাকে, যেতিয়া জনসংখ্যাটো চাব, জনসংখ্যাটো চাই পেলাই ইয়াত এটা ভোট বেংকৰ কি হয়, ভোট বেংকটো চাব, কাৰণ ৰাজনৈতিক দলসমূহে সেই লাভালাভসমূহো চাব। চোৱাৰ পাছত আপোনাৰ যিটো মাপকাঠিৰ ব্যাখ্যা মই ক'লোঁ, মাপকাঠিৰ ব্যাখ্যাটো তেওঁলোকে ফিল আপ কৰিব লাগিব। মাপকাঠিটোত সেই জনজাতি, সেই সম্প্ৰদায়টোৱে সেই মাপকাঠিখিনি ফিল আপ কৰিছেনে নাই। তাৰপিছতে আৰ্থিক বোজা, মই ক'লোৱেই, মই প্ৰতিমাহে মোক 10জন মানুহক মই 10 টকাকৈ দিব লাগে, সেইমতে মই 10 টকা এটা যোগাৰ কৰি থৈ দিওঁ। এতিয়া যদি 15জন মানুহ নেক্সট মাহৰ পৰা মই দিব লগা হয়, মোৰ তাততো 10 টকাহে মই যোগাৰ কৰোঁ, 5 টকা এটা আকৌ এক্সট্ৰাকৈ মই এড কৰিব লগা হ'ল। সেইখিনি কথা আছে চৰকাৰৰ, সেইখিনি তেওঁলোকে বিবেচনা কৰিব। বিবেচনা কৰাৰ পাছত সেই গোটেই কথাখিনি যেতিয়া কমপ্লিট হ'ব, তেতিয়া কি কৰিব, এটা জাতিক জনজাতিৰ মৰ্যাদা দিয়া হ'ব। আৰু তাতে কিছুমান আৰু প্ৰব্লেম থাকে, কি হয়, জনজাতিৰ সুবিধাসমূহ মই ক'লোৱেই, আপুনি ভূমিৰ
সুৰক্ষা পাব, আপুনি সংৰক্ষণৰ সুবিধা পাব, আপুনি লোকসভাৰ বিধানসভাত আপোনাৰ আসন সংৰক্ষিত হ'ব, আপুনি শৈক্ষিক ক্ষেত্ৰত IIM IIT ডাঙৰ ডাঙৰ ইণ্ডিয়াৰ ডাঙৰ ডাঙৰ ইনষ্টিটিউটবিলাকত শৈক্ষিক প্ৰতিষ্ঠানবিলাকত আপোনাৰ কাৰণে কি হ'ব এটা এটা পদবিলাক আপোনাৰ কাৰণে সংৰক্ষিত হৈ থাকিব, চাকৰি ক্ষেত্ৰত আপুনি পদ সংৰক্ষণ হৈ থাকিব আপোনাৰ কাৰণে, আৰু বিভিন্ন তেনেকুৱা ধৰণৰ চৰকাৰী সুবিধাসমূহত আপোনাৰ পদসমূহ সংৰক্ষিত হৈ থাকিব। তাৰপিছতে আপোনাৰ ভূমি সুৰক্ষাৰ পাব। ভূমি সুৰক্ষাৰ মানে আপুনি যদি সেইখিনি জনজাতীয় বেল্টৰ মাটি হয়, ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি হয়, তেতিয়াহ'লে সেই মাটিত গৈ পেলাই বেলেগে মাটি কিনিব নোৱাৰে সহজতে। সেইটো মাটি কিনা বেচা কৰিবলৈ বহুত এটা ডাঙৰ অসুবিধা হৈ যায়। ফলত কোনো যদি বহিৰাগত আহি পেলাই আপোনাৰ সেই মাটি আহি দখল কৰি ল'বলৈ নোৱাৰে। বুজি পালে? তাৰপিছতে আপোনাৰ বিশেষ শৈক্ষিক সুবিধা, আপুনি হোষ্টেল সুবিধা মই এইখিনি ক'লোৱে। তাৰপিছতে স্বাস্থ্য সেৱা, ফাইনেন্সিয়েল আপোনাক ছাপৰ্ট দিব, কেন্দ্ৰীয় চৰকাৰৰ পৰাও পইচা পাব, হাজাৰ হাজাৰ কোটি টকা, ষ্টেটৰ পৰাও পাব, আপোনাৰ মানে পইচাই পইচা আৰু পুৰা পইচা পাব চৰকাৰে, পুৰা মানে সেই সম্প্ৰদায়টোক যাতে সবল হয়, মূল সমাজৰ সৈতে যাতে তেওঁলোকে সমানে আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে তেওঁলোকে ফাইনেন্সিয়েলি হেল্প কৰিব। অট'নমাছ কাউন্সিল দিব। অট'নমাছ মানে নিজে নিজৰ আইন কিছুমান বনোৱা। এতিয়া অট'নমাছ কাউন্সিল কি কাৰণে দিয়ে? অট'নমাছ চাওক, সম্প্ৰদায়টো এতিয়া কিছুমান নীতি নিয়ম থাকে, সেই নীতি নিয়মসমূহ বাহিৰৰ এজন কোনোবা অফিচাৰ আহি পেলাইতো যদি সলাই দিয়ে, সেই সম্প্ৰদায়টোত সেইখিনি এটা ডাঙৰ ইম্পেক্ট পৰে। তেওঁলোকে প্ৰকৃতিৰ লগত, তেওঁলোকে জংঘলৰ লগত, তেওঁলোকে নেচাৰৰ লগত থাকি ভাল পায়। কোনোবাই আহি পেলাই যদি কয় এইখিনি অঞ্চলত এইটো এৰিয়াত যাব নোৱাৰিবি, এইখিনি বন্ধ কৰি দিয়া গ'ল, তেতিয়াহ'লে সেই সম্প্ৰদায়টোৰ ওপৰত ইম্পেক্ট পৰে। তেওঁলোকে সৰু সুৰা চিকাৰ কৰি ভাল পায়, সৰু সুৰা তেওঁলোকে কি কৰে, বনৌষধি বা তেনেকুৱা ধৰণৰ বস্তুবিলাক তেওঁলোকে তুলি তেওঁলোকে দিনটো তেনেকুৱা এসাঁজ তেনেকুৱা খাদ্য খায়। সেইসমূহ যদি বন্ধ কৰি দিয়া, সেইকাৰণে কিছুমান সৰু সুৰা নীতি নিয়ম কি কৰা হয়, অট'নমাছ কাউন্সিলক দি দিয়া হয়। অট'নমাছ কাউন্সিলে সেইখিনি বনায়। তাৰপিছত এটা খালী প্ৰত্যাহ্বান আছে, বাকী যিসমূহ জনজাতিৰ মৰ্যাদা ইতিমধ্যে পালে, তেওঁলোকে কি কৰে বিচাৰিছে, যাতে মানে যিকেইটা সম্প্ৰদায় এতিয়া জনজাতিৰ মৰ্যাদা বিচাৰি আছে, সেইটোত তেওঁলোকে কি কৰিছে, প্ৰতিবাদ কৰিছে। কাৰণটো এটাই, কাৰণ এনেকুৱা ধৰণৰ হয় যে তেওঁলোকে যিখিনি সুবিধা লাভ কৰি আছে, জনসংখ্যা যেতিয়া আকৌ তাত গৈ পেলাই জনজাতি সংযোগ হ'ব, সংযোগ হোৱাৰ লগে লগে কি হ'ব, তেওঁলোকে সুবিধাসমূহ কমি যাব। মই ক'লোৱে নহয়, 10 টকা এটা চৰকাৰে দিয়ে, সকলোৱে এটকা পায়। চৰকাৰে যদি 10 টকাই ৰাখি থৈ দিয়ে, বা মই 10 টকা এটা থৈ দিওঁ মাহটোৰ কাৰণে 10জন মানুহক এটকা দিবলৈ কাৰণে, কিন্তু নেক্সট মাহত 15জন মানুহ এড হ'ল, কিন্তু মোৰ হাতত আছে 10 টকাই, তেতিয়া প্ৰতিজন মানুহে এটকাকেতো নাপাব, তেতিয়া পইচাত আহি যাব। তো তাৰ কাৰণে বহুতো সা সুবিধা চাকৰিৰ ক্ষেত্ৰত, সেই গোটেই কথাখিনি মই জাষ্ট এটা সৰু উদাহৰণ দি দিছোঁ। আপোনালোকে গোটেই কথাখিনি বাকীখিনি কাৰণসমূহৰ লগতো আপোনালোকে মিলাই চালে কথাটো বুজি পাব। এইটো আছে ভিডিঅ'টোৰ মূল কথাটো। এটা সম্প্ৰদায়ক জনজাতিৰ মৰ্যাদা দিবলৈ কাৰণে কি কি ষ্টেপ থাকে, এইটো এটা বহুত জটিল প্ৰক্ৰিয়া। এইটো প্ৰক্ৰিয়া হ'বলৈ কাৰণে মিনিমাম 5 বছৰ, মেক্সিমাম 15 বছৰ, 5ৰ পৰা 15 বছৰ সময়ৰ প্ৰয়োজন। এতিয়া চৰকাৰখনৰ সদিচ্ছা যদি থাকে, সোনকালে কৰি দিব 5 বছৰ, 4 বছৰৰ ভিতৰত। যদি সদিচ্ছা নাথাকে, তেতিয়াহ'লে এইটো পিছুৱাই গৈ থাকিব। এইটো এটা অতি জটিল প্ৰক্ৰিয়া। বুজি পালে? এইখিনি আছিল মূল কথা। এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট বিষয়সমূহ যদি জানি থাকিব বিচাৰে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে প্ৰতিদিনে আপোনালোকে এই আমাৰ চেনেলৰ ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে। থেংক ইউ।